এতিয়া চোৱা আমি এতিয়া কৰিব যাম 8.4 500 1 নম্বৰ কুৱেশ্যন ঠিক আছে এই কুৱেশ্যনবোৰ বহুত ইম্পৰ্টেণ্ট কাৰণ এই কুৱেশ্যন এই যে 5 নম্বৰ কুৱেশ্যন আছে ইয়াৰ পৰা এটা কুৱেশ্যন মেট্ৰিক পৰীক্ষাত আহে সেইকাৰণে তোমালোকে এই 5 নম্বৰ কুৱেশ্যনটো পুৰা 3টা ষ্টাৰ দি আৰামত ৰাখিব পাৰা 4টা ষ্টাৰ দি ঠিক আছে কাৰণ ইমান ইম্পৰ্টেণ্ট চোৱা এই কুৱেশ্যনটো কৰিবলৈ হ'লে একো কৰিব নালাগে বাছ 3-4টা মান ফৰ্মুলা জানিব লাগে যেনে প্ৰথম ফৰ্মুলা হ'ল cosec theta equal to 1/sin theta এটা ফৰ্মুলা হৈ গ'ল আৰু এটা হ'ল cot theta equal to sin theta cos theta by sin theta আৰু এটা ফৰ্মুলাটো সবে জানো sin square theta plus cos square theta equal to 1 তো ইয়াৰ পৰা যদি sin square theta আমি ওলাও তেনেহ'লে কি হৈ যাব 1 minus cos square theta এতিয়া চোৱা বস্তুটো তোমালোকে এতিয়া চোৱা কিমান ইজি হ'ব বস্তুটো ঠিক আছে কিমান ইজি হ'ব এতিয়া চাবা তোমালোকে ঠিক আছে কিমান ইজি হ'ব বস্তুটো একদম ইজি হৈ যাব ঠিক আছে যেনে আমি এতিয়া লেফট হ্যান্ড সাইড লিখি লম কাৰণ এইটো প্ৰমাণ কৰিব লাগে হয় না নহয় কোৱেশ্যনত চাই লোৱা কি কৈছে এইটো প্ৰমাণ কৰিব লাগে তো লেফট হ্যান্ড সাইডত আমাৰ কি আছে লেফট হ্যান্ড সাইডত আমাৰ আছে cosec theta minus cot theta whole square ঠিক আছে এইটো আমি চোৱা cosecক এতিয়া কি লিখিব পাৰোঁ cosecক আৰামত 1/sin theta লিখিব পাৰোঁ কাৰণ এইটো ফৰ্মুলা মই আগত লিখি দিছোঁ আৰু এইটো অংক কৰিবলৈ হ'লে এই ফৰ্মুলাটো তোমালোকে জানিব লাগিব সো 1/, ইয়াত 1/sin theta লিখি দিম কাৰণ এইটো আমি জানো ফৰ্মুলাত দি আছে তাৰপিছত আহি যাব মাইনাছ cos theta by sin theta এইটো আমাৰ ফৰ্মুলাত দিয়া আছে ঠিক আছে গোটেইখিনিৰ ওপৰত আহি যাব স্কোয়াৰ তো স্কোয়াৰ এতিয়া থাকিব দিয়া স্কোয়াৰ থাকিলে আমাৰ যেটো বেসিক ফৰ্মুলা লহাগু যেটো লহাগু আমি কি লম sin theta লহাগুটো সকলোৱে ল'ব জানা যিজনে লহাগু ল'ব নাজানা কমেন্ট কৰিবা কমেন্ট কৰিলে মই লহাগু লোৱা একেবাৰে শিকাই দিম আৰু জীৱনত প্ৰবলেম নহব লহাগু ল'বলে ঠিক আছে তো ইয়াত হৈ যাব 1 minus cos theta গোটেইখিনিৰ ওপৰত স্কোয়াৰ একচুয়ালি স্কোয়ার গোটে এইটোৰ ওপৰতো আছে এইটোৰ ওপৰতো আছে ঠিক আছে একো প্ৰবলেম নাই তো এতিয়া তোমালোকে চোৱা যদি প্ৰবলেম আছে লহাগু ল'বলৈ মই শিকাই দি আছো ঠিক আছে এইটো স্কোয়ার নিদিলে হয় পাছত দিম স্কোয়ার বাৰু গোটেইখিনিৰ ওপৰতে স্কোয়াৰ থাকক এতিয়া চোৱা এতিয়া স্কোয়াৰটো থাকক স্কোয়াৰ চাব নালাগে তোমালোকে যেনে sin theta দুইটা কমন হয় না নহয় সেইকাৰণে তোমালোকে sin theta কমন লৈ লৈছে কাৰণ এইটো sin theta যাব এই তলৰটো sin theta যাব সেইকাৰণে আমি কি কৰিছো sin theta টো কমন লৈ লৈছো এতিয়া sin theta কিমান বাৰ যাব এক বাৰ যাব 1 গুণ 1 sin theta কিমান বাৰ যাব এক বাৰ যাব 1 cos গুণ cos theta ঠিক আছে ইমান বুজিলা হৈ গ'ল এতিয়া আৰু একো কৰিব নালাগে এতিয়া বাস স্কয়াৰটো তোমালোকে তলত লৈ আনা যেনে গোটেইখিনিৰ ওপৰত স্কয়াৰ আছে 1 minus cos square theta গোটেইখিনিৰ ওপৰত স্কয়াৰ তাৰপিছত আহি গ'ল আমাৰ এইটোটো স্কয়াৰ আহি যাব এইটোটো স্কয়াৰ আহি যাব sin square তো sin square theta আমি কি লিখিব পাৰিম চোৱা ইয়াত sin square theta আমি 1 minus cos square theta আৰামত লিখিব পাৰিম ঠিক আছে তো ইয়াত আমি লিখি দিও 1 minus cos square theta ঠিক আছে আৰু এই বস্তুটো আমি লিখিব পাৰো 1 minus cos square theta whole square ঠিক আছে তো এতিয়া চোৱা হোল স্কয়ার মানে কি যেটো বস্তুৰ ওপৰত হোল স্কয়ার আছে সেই বস্তুটো মানে দুবাৰ পৃথিৱী বুঝছা সেই বস্তুটো মানে হল দুইবাৰ পৃথিৱী আৰু একো কথা নহয় সেই বস্তুটো হল দুবাৰ যেনে তোমালোকে যদি কোৱা 2 স্কয়ার মানে কি 2 দুইবাৰ যদি কোৱা a স্কয়ার a2 দুইবাৰ ঠিক আছে তাহলে 1 minus cos square theta মানে a2 দুইবাৰ সো 1 minus cos square theta এবাৰ লিখিলো আকৌ এবাৰ কারণ স্কয়ার আছে 1 minus cos square cos theta এতিয়া এইটো চোৱা এইটোৰ ওপৰত একো নাই স্কয়ার দ্বাৰা কিউব দ্বাৰা একই কথা কাৰণ 1 এর ওপৰত যিমানে পাৱাৰ নাথাকক কিয় ভ্যালু সেম ঠিক আছে ইমান জানা তাৰ পাছত এই বস্তুটোক আমি কি কৰিম এইটো স্কয়ার বুলি ধৰিলো তেতিয়াহ'লে কি হ'ব a স্কয়ার minus b স্কয়ার তো a স্কয়াৰত কি আহিব 1
a প্লাছ বি এ মাইনাছ বি ফৰ্মুলা আহি যাব যেনে এ স্কুৱাৰ মাইনাছ বি স্কুৱাৰ এ স্কুৱাৰ মাইনাছ বি স্কুৱাৰৰ ফৰ্মুলা কি হয় এ স্কুৱাৰ মাইনাছ বি স্কুৱাৰৰ ফৰ্মুলা কি হয় এ প্লাছ বি এ মাইনাছ বি হয় নে নহয় এইটো তোমালোকে জানা চাই লোৱা এ স্কুৱাৰ মাইনাছ বি স্কুৱাৰৰ ফৰ্মুলা হ'ল এ প্লাছ বি এ মাইনাছ বি ঠিক আছে এইটো ফৰ্মুলা জানিলে তোমালোকে তাৰ পাছত আহি যোৱা এইটো আমি এতিয়া আৰামত কৰি ল'ম যেনে এ স্কুৱাৰ মাইনাছ বি স্কুৱাৰ হয় নে নহয় তো এ স্কুৱাৰৰ জেগাত আমি লিখি দিম এ প্লাছ বি ঠিক আছে এ ইয়াত মাইনাছ এটা থাকিব ঠিক আছে এ মাইনাছ বি এতিয়া চোৱা এটা মাইনাছ কাটি দিম থাকিব কি 1 মাইনাছ কছ থিটা 1 প্লাছ কছ থিটা ঠিক আছে আমাক এইটোই প্ৰুভ কৰিব দিছে চোৱা এইটোই প্ৰুভ কৰিব দিছে চোৱা 1 মাইনাছ কছ থিটা 1 প্লাছ কছ থিটা তাৰমানে এইটো আমাৰ প্ৰুভ হৈ গ'ল ঠিক আছে এইটো আমাৰ প্ৰুভ হৈ গ'ল ইমানেই আছিল আৰু এবাৰ চাই লোৱা লাগিলে আৰামত চাই লোৱা তোমালোকে এই ফৰ্মুলা কেইটা জানিব লাগিব cosec theta equal to 1 by sin theta cot theta equal to cos by sin theta sin square theta cos square theta equal to 1 আৰু a minus a square minus b square এতে মেথ টু চাই লোৱা 1 by sin theta cos by sin theta cotৰ জায়গাত আমি বহাইছো cos by sin কাৰণ ফৰ্মুলা দিয়া আছে ঠিক আছে ফৰ্মুলাটো লাগিলে চাই লোৱা তাৰ পাছত ইয়াৰ পৰা আমি কমন লৈ লৈছো কমন মানে কি লহাগু লৈ লৈছো এই দুটা sin theta কাৰণ এই sin theta এইটোত যাব এইটোত যাব এই কাৰণে লৈ লৈছো তাৰ পাছত চাই লোৱা 1 minus cos square theta আৰু এইটো একচুয়ালি স্কয়াৰ দিব নালাগে এনেকে তথাপি মই বুজাৰ কাৰণে দি দিছো এতিয়া চোৱা ইয়াত দুটা আছে কাৰণ দুটা দি দিছো ইয়াত ফৰ্মুলা বহাই দিছো তাৰ পিছত এটা কেনসেল কৰি দিলো ডাইৰেক্ট আনসাৰ আহিব এটা আমি কেনসেল কৰি দিলো ডাইৰেক্ট আনসাৰ আহিব ইমান ইকুৱেশ্যন ঠিক আছে এইটো তোমালোকে ভালকে শিকা তাৰ পিছত মই নেক্সট ভিডিও দি দিম যাৰ নেক্সট ভিডিও লাগে কমেন্ট কৰি দিবা একদম ইজি ওয়েত শিকিবা একো প্ৰবলেম নহয় লাহে লাহে শিকিবা